আমি আনন্দপুৰ জৈৱিক কৃষি সমবায় সমিতি লিমিটেডৰ ফালৰ পৰা প্ৰতি বছৰে সম্পূৰ্ণ জৈৱিকভাৱে আমাৰ অসম চৰকাৰৰ কৃষি বিভাগ লগতে আমাৰ KVK বৰপেটাই আমাক বিভিন্ন ধৰণে ছাপোৰ্ট কৰি আহিছে আৰু এইবেলি আমি প্ৰায় 100 বিঘা মাটিত খেতি কৰাৰ কাৰণে আমি সাজু হৈছোঁ আৰু ইতিমধ্যে আমাৰ 10 বিঘা মাটিত জহা ধান ৰোৱা হৈ গ'ল আৰু প্ৰায় 10 বিঘা মাটিত আমি জহা ধান ৰুওঁ কোনকুনি জহাটো তাৰোপৰি আমাৰ এইবাৰ এটা নতুন টাৰ্গেট লৈছোঁ যে আমাৰ বৰা চাউলৰ অভাৱ হয় মানুহৰ গতিকে 10 বিঘা মাটিত জহা ধান ৰোৱাৰ কাৰণে আমি টাৰ্গেট কৰিছোঁ আৰু বাকী আমাৰ ৰঞ্জিত চাহপাত এইখিনি থাকিব আৰু বতৰৰ যিটো কথা কৈছে বতৰৰ কথাটো বৰ্তমান বতৰ যথেষ্ট ভাল আমাৰ বজালিৰ কাৰণে কৈছোঁ অন্য জিলাত হয়তো বৰষুণ কম আছে কিন্তু বজালি খেতিৰ কাৰণে এটাই ভাল এইবাৰ ভাল খবৰ যে আমাৰ পৰ্যাপ্ত পৰিমাণে বৰষুণ আছে আৰু বৰ্তমান আমি মেচিনাৰী চিষ্টেমেৰে পানী নোতোলাকৈ আমি সম্পূৰ্ণ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতিখন এইবাৰ পাতিব পাৰিছোঁ সম্পূৰ্ণ যিখিনি পাইছোঁ মানে সেইখিনি সুন্দৰভাৱে আমি ব্যৱহাৰ কৰিব পাৰিছোঁ আমি বজালি কৃষি বিভাগৰ ফালৰ পৰা কিছুমান তেওঁলোকে মেটেৰিয়েলছ আমাক মাজে মাজে দি থাকে আৰু বিধানো দিছে হয়তো তথাপিতো আমি যিহেতুকে এটা আমাৰ সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিক আমাৰ খেতিখন আমি মানে বিধানবিলাক আগতীয়াকৈ আমি সংগ্ৰহ কৰি বা আমি নিজে সঞ্চয় কৰি ৰখা যিখিনি বিধান থাকে উন্নত জাতৰ বিধান বিশেষ কৰি জহা ধানটো আমি আগতীয়াকৈ KVK যোগান ধৰা নতুবা আমাৰ তিতাবৰৰ পৰা আমি বীজটো সংগ্ৰহ কৰি আমি ইয়াত মানে ৰোপণ কৰোঁ এই ক্ষেত্ৰত মই আমাৰ যুৱ প্ৰজন্মক এটা কথা মানে ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত মই খেতিখন কৰাৰ সময়ত মই বাহিৰৰ পৰা মানে প্ৰতিদিনে 20জন 15জন মানুহে কাম কৰি আছে যে আমাৰ গাঁৱৰ অঞ্চলৰ যিখিনি ডেকা ল'ৰা তেওঁলোকে কিন্তু এনেই বহি আছে গতিকে এই কাৰণে মই তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ লগত তেওঁলোকে জড়িত হৈ কৃষি কৰ্মৰ লগত জড়িত হওক আৰু যিহেতুকে বৰ্তমান কৃষি বাণিজ্যিকৰণৰ ব্যৱস্থা এটা হৈছে আমি যিহেতুকে আমাৰ বজালিৰ জহা ধান বা অসমৰ জহা চাউলটো আমি বাহিৰত আমি যিহেতুকে বিপণন ব্যৱস্থা কৰি পেলাই সেইখিনি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু অসমত আমি যেতিয়া ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত গৈছিলোঁ তাৰ পিছৰ পৰাই যেতিয়া তাত ডিছপ্লে কৰা হৈছিল বিদেশী আমাৰ বাণিজ্যৰ মানুহবিলাক আহিছিল আৰু তাৰ পিছৰ পৰাই অসমৰ জহা ধানটোৰ দামটো বাঢ়ি গ'ল আৰু সেইকাৰণে আমাৰ যুৱ প্ৰজন্মক এই কৃষিৰ লগত জড়িত হৈ নিজে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ কাৰণে মই আহ্বান জনাইছোঁ